এইবিলাকত লাগি থাকি লাভ নাই। মই কৈছো ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্ফাহে। इउपिपिएल आरो बिपि बादि खौसेथि जानो हायाखै बेनि गुबै दायनिगिरि सानैनि मुं मख'दों हाग्रामा महिलारि बिथाङा खाम्फा बरगयारि आरो चन्दन ब्रह्म होननानै बुंदों। नाथाय बेसेबांखिनि सैथो आं बुंनो थाङा दे राजखान्थियाव, मानो होनोब्ला सोरनिबा बुंनायजोंल' अं अं सैथो होननानै खारफा जाया। समाव मा बाथ्रा जाखाङो बिनि सायाव आरो फिननाय थाबावगोन। बिनि सायाव निस्सय खाम्फा बरगयारि आरो लोगोसे चन्दन ब्रह्म बिथांमोनाथ' फिननाय होनो हागौ दिनै बा गाबोननि गेजेराव। दा बेनि गेजेराव बैसोर माबायदि फिननाय होयोलाय जों बेखौ नेनांगौ जायो। बेनिखायनो सोरनिबा बुंनायजों थांफाजोबनो हाया। सैथोबाथ' सैथोसै आरो नंखायबाथ' नंखाय खाथारसै। नैबेखौ जोङो माने बिथांमोननि सानैनि जे फिननायखौ नेग्रोगोन। अब्ला नोंथांमोना भिडिअखौ जोबजासे नायलांलाय, जिहेथु माबायदि बाथ्रा बुंखो बे गोरोबलायनि जाउनाव आरो लोगोसे जे आबसुजों गोरोबलायहोयै मिलायहोयै শর্ত দিছে। এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে। 12 তাৰিখটো বাট চাই থাকক আপোনালোকে। 12 তাৰিখৰ পিছত আবসু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় এইটো আপোনালোকে শুনি লওক। আমি কি চৰ্ত দিছে দিয়া নাই, এইবিলাকত লাগি থাকি লাভ নাই। মই কৈছো ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্ফাহে। চন্দন আৰু খাম্ফা ইয়াতে জুই জ্বলাই আছেতো। কিন্তু আবসু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক। আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম, এইবিলাক থাকক। কিন্তু নহ'লে ফাঁচি যাব, কিন্তু ফাঁচি যাব খবৰদাৰ। ইয়াৰ বিৰাট ডাঙৰ জাল আছে, এইটো মইতো কৈ দিছো। চন্দন আৰু খাম্ফা আছে ইয়াত। আগতো চন্দন আৰু খাম্ফাৰ কাৰণে মই আবসুৰ লগত মিলাব পৰা নাই। এই দুইজনে মোক ভাগ কৰি লৈ গৈছে, স্পষ্ট কথা। স্যার এটা প্রশ্ন, অঞ্চলের বা বিটিসি অঞ্চলের শিক্ষক শিক্ষয়িত্রীসকলে মানে বাহিৰত আছে, এইটো প্ৰমোদ বড়োৰ কথা নাই, এইটো প্ৰমোদ বড়োৱে আমাৰ বহুত টিচাৰক বিটিসি বাহিৰত পঠাই দিছে। এইটো মই আকৌ লৈ আহিম। এইটো ডাঙৰ ইছ্যু নহয়, মই লৈ আহিব পাৰিম। এইটো ডাঙৰ ইছ্যু নহয়, এইটো লৈ আহিম মই। দিলীপ শইকীয়াই ৰিচেণ্টলি দিলীপ শইকীয়া কোৱা নাই। দিলীপ শইকীয়া যিটো কথা কৈছে সেইটো নিশ্চয় নাজানাকে কৈছে। জানিলে এইটো নকলে হয়। ইয়াৰ আমাৰ ক'ব লগা একো নাই। এইটো সাংবিধানিকভাৱে যিটো বড়ো জাতিক জীয়াই থকাৰ যিটো অধিকাৰ দিছে, ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই। মই অপেনলি কৈছো, কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে, ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই। কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে, ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই। এইটো কমন। এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে, সেইটো প্ৰেক্টিকেল নহয়।